আজি 26 মে ইয়াত ডক্টৰ জাকিৰ হুছেইন জলক্ৰিয়া প্ৰকল্পত কামৰূপ জিলা ভিত্তিত এই সাঁতোৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু এইবাৰ আমি এই জিলা ভিত্তিত কেৱল সাঁতোৰেই নহয় ৱাটাৰ পলো হ'ব আৰু ডাইভিঙো সংযোজন হৈ আছে। ইতিমধ্যে আপোনালোকে জানে অসমৰ ডাইভিং আৰু ৱাটাৰ পলো ৰাষ্ট্ৰীয় পৰ্যায়ত আমি সুনাম কৰিবলৈ সক্ষম হৈছোঁ। ডাইভিঙত আমাৰ ৰূপম গগৈ ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মালয়েছিয়াত গৈ পেলাই খেলি আহিছে SNS গ্ৰুপত আৰু নেশ্যনেল গেমছত ডাইভিঙত মেডেল আহিছিলে। এইখন পুলৰ পৰাই ডাইভিঙত গৈ নেশ্যনেল গেমছত অনুষ্ঠিত হোৱা গোৱা নেশ্যনেল গেমছত পদক বুটলিবলৈ সক্ষম হৈছে আৰু জয়দীপ নায়ক আছে। তো তেনেধৰণৰ খেলুৱৈৰ লগতে আমি যিখন উঠি অহা খেলুৱৈ আগন্তুক যিটো 31তম আন্তঃজিলা সাঁতোৰ প্ৰতিযোগিতা হ'বলৈ গৈ আছে জুলাই মাহত আৰু তাৰ পৰাই আমাৰ ৰাষ্ট্ৰীয় দলটো বাছনি হ'ব সাঁতোৰৰ, যিটো ভুৱনেশ্বৰত জুনিয়ৰ আৰু ছিনিয়ৰৰ খেলখন অনুষ্ঠিত হ'ব আৰু সেইটোৰ প্ৰস্তুতিৰ কাৰণে আমি ইয়াত জিলা ভিত্তিক প্ৰতিযোগিতাটো আজি অনুষ্ঠিত কৰিছোঁ। নতুন খেলুৱৈ যথেষ্ট ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমাৰ সন্মানীয় অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দেৱ নিজেই ইয়াতে উপস্থিত আছে। অসম ক্ৰীড়া প্ৰাধিকৰণৰ বকুল কলিতা তেওঁ নিজে তদাৰক কৰি আছে আৰু আশা কৰোঁ খেলখন খুবেই ভাল হৈছে। 200 অধিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পৰাই এই খেলুৱৈসকলে গৈ আগন্তুক ৰাজ্যিক যিটো প্ৰতিযোগিতা হ'ব তাত ভাল ফল দেখুৱাই তাৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত যাতে ভাল ফল দেখুৱাব পাৰে, আমি যাতে ভাল এটা টিম গঠন কৰিব পাৰোঁ তাৰ বাবে আমাৰ এই জিলা ভিত্তিকৰ পৰা আমাৰ এই বাছনি আমাৰ আৰম্ভ হৈছে আজিৰ পৰা। ইয়াত আমাৰ 7টা শাখাত আমি টোটেল প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। ইয়াত 250ৰ ওপৰত খেলুৱৈ অংশগ্ৰহণ কৰিছে কামৰূপ জিলা ভিত্তিত মেট্ৰ' আৰু ৰুৰেল লগে আৰু ইয়াৰ পৰাই আশা কৰোঁ আমি অহা আন্তঃজিলাত যিটো প্ৰতিযোগিতা হ'ব তাত আমি ভাল খেলি লৈ যাম আৰু তাৰ পৰাই ভৱিষ্যতে যিটো আগষ্টত যিটো ভুৱনেশ্বৰত সাব জুনিয়ৰ জুনিয়ৰ নেশ্যনেল হ'বলৈ গৈ আছে আৰু ছিনিয়ৰ নেশ্যনেল হ'বলৈ গৈ আছে তাৰ পৰা আমি ইয়াৰ পৰাই আমি ভাল খেলুৱৈ আমি এটা দল বাছনি কৰিবলৈ আমি সক্ষম হ'ম বুলি আশা কৰোঁ।